নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী লয়। আমাৰ বিদ্যালয়ৰ নাম বেতনা হাইস্কুল। আজি আমি আমাৰ প্ৰকল্পৰ দ্বাৰা আপোনালোকক দুটা অতি ভিন্ন ধৰণৰ খাদ্যৰ পৃথিৱীলৈ লৈ যাম। এটাই আমাৰ ৰুচিবোধক ঠগি আমাৰ শৰীৰ দুৰ্বল কৰি তোলে আৰু আনটোৱে আমাক প্ৰকৃত শক্তি দিয়ে। আমাৰ প্ৰকল্পটোৰ নাম হৈছে জাংক ফুড ট্ৰেপ ভাৰ্চেছ পাৱাৰ ফুড। এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে দৈনন্দিন খাদ্য সামগ্ৰী পুষ্টিকৰ মূল্যৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে জনসাধাৰণক সচেতন কৰা। আমাৰ প্ৰকল্পটোত আমি হেলদি ফুড আৰু আনহেলদি ফুড দেখাইছো। হেলদি ফুডত আছে পটল, নেমু, দালি, ভিন আদি, আৰু আনহেলদি ফুডত আছে চিপছ, কেক, চচ, কোল্ড ড্ৰিংক, চকলেট আদি। হেলদি ফুড খালে আমাৰ পাচনতন্ত্ৰ ভালে থাকে আৰু আনহেলদি ফুড খালে আমাৰ পাচনতন্ত্ৰৰ ক্ষতি হয়, লগতে আমাক এলেহুৱা কৰি তোলে। হেলদি ফুডে আমাক কি পুষ্টি দিয়ে তাৰ আমি এটা চাৰ্ট বনাইছো, আৰু আনহেলদি ফুডে আমাক কি ক্ষতি কৰে তাৰ এটা চাৰ্ট বনাইছো। আমি এটা টেকনলজি ইউজ কৰিছো। QR কোড ব্যৱহাৰ কৰিছো, য'ত স্কেন কৰিলে ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা গম পাব পাৰি। আমি ইয়াত এটা ফান গেম এড কৰিছো। আমাৰ প্ৰকল্পটো স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে সচেতনতা আনিবলৈ বিভিন্ন ঠাইত বা অনুষ্ঠানত ব্যৱহাৰ কৰিব পাৰি।